এই পথটো আজি দীৰ্ঘদিন আমি যুঁজি আজি এই বিজেপিৰ দিনত আৰু শ্ৰদ্ধেয় শৰণীয়াৰ নেতৃত্বত আৰু আমাৰ মীৰা চহৰীয়াৰ মানে সহযোগত এই ৰাস্তাটো আজি 50 বছৰৰ পিছত পকা হ'ল। আমি আগতে বৰষুণত তিতি যাওঁ, আমাৰ ইমান পানী হয়, ইমান কিন্তু এতিয়া আমি সকলোৱে এটা আনন্দ পাইছোঁ যে এই বিজেপি চৰকাৰ আহি আমাক এইখিনি সুন্দৰ কৰি দিলে আৰু আমাৰ ফালৰ পৰা আমি ইয়াত বসবাস কৰা পূবালী পদৰ সকলো ৰাইজে আপোনালোকক ধন্যবাদ জনাইছে আৰু ভৱিষ্যতেও যাতে আমাৰ এইখিনি সুন্দৰ হৈ থাকে। জানছেন আপনারা